মানুহৰ গতিপথ কোনে কেনেকৈ স্থিৰ কৰি ৰাখিব পাৰে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ পৰা ৬ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত এই জিৰিমিয়া পুস্তকৰ ৭ৰ পৰা ১০ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। জিৰিমিয়াৰ ২ নম্বৰ অধ্যায়ৰ পৰা ৬ নম্বৰ অধ্যায়লৈকে আমি জিৰিমিয়াৰ প্ৰথম ৫টা বছৰৰ কথা পাওঁ। মন্দিৰত বিধানৰ পুস্তক পোৱাৰ আগতে সেই ৫ বছৰত এই বাৰ্তাবোৰ দিয়া হৈছিল। জিৰিমিয়াই দিয়া দ্বিতীয় বাৰ্তাটোত আমি পালোঁ মানুহবোৰ ঈশ্বৰৰ পৰা আঁতৰি যোৱা বিষয়টো। তেওঁলোকে কেৱল বাহ্যিকভাৱে ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহিছিল। মন্দিৰলৈ গৈ ৰীতি নীতিৰ মাজেৰে গৈ আছিল যদিও তেওঁলোকৰ হৃদয়খন তাত একেবাৰেই নাছিল। সমগ্ৰ যিহুদী জাতিটো লোভৰ প্ৰতিহে আকৰ্ষিত হৈ আছিল। সোণ ৰূপ আদিৰ প্ৰতি লোভ, ধন সম্পত্তিৰ প্ৰতি লোভ, যশস্যা খ্যাতিৰ প্ৰতি লোভ, চুবুৰীয়াৰ বয় বস্তুৰ প্ৰতিও লোভ। যিহুদাৰ উপৰুৱা সংস্কাৰহে ঘটিছিল। মানুহে শান্তি বুলি কৈছিল, কিন্তু আচলতে শান্তি নাছিল। ঈশ্বৰৰ বাক্যক অগ্ৰাহ্য কৰাৰ যোগেৰে তেওঁলোকে আচলতে ঈশ্বৰক অগ্ৰাহ্য কৰিছিল। এতিয়া ৭ নম্বৰ অধ্যায়ৰ পৰা ১০ নম্বৰ অধ্যায়ত জিৰিমিয়াৰ যিবোৰ ভাৱবাণী আমি পাওঁ সেইবোৰ ডেকা বয়সৰ ৰজা যোচিয়াই নিৰ্দেশ দিয়া শুদ্ধিৰ সময়ত যেতিয়া মন্দিৰত প্ৰভুৰ বিধান পুস্তকখন আৱিষ্কাৰ হৈছিল তাৰ পাছত দিয়া হৈছিল। যোচিয়া ৰজা নিজৰ লোকসকলৰ প্ৰতি অতিশয় চিন্তিত আছিল। মানুহবোৰ ঈশ্বৰলৈ ঘূৰি অহাটো তেওঁ বিচাৰিছিল, যাৰ ফলত তেওঁ ডেকা অৱস্থাতেই ঈশ্বৰৰ সৈতে এটা গভীৰ ব্যক্তিগত সম্পৰ্ক ৰক্ষা কৰি থকা কথাটো প্ৰকাশ পাইছিল। যোচিয়া ৰজা আৰু জিৰিমিয়া ভাৱবাদী প্ৰায় একে বয়সৰ আছিল আৰু দুয়োজনেই ঈশ্বৰৰ প্ৰতি উৎসাহী আছিল বাবে সম্ভৱত দুয়ো ভাল বন্ধু আছিল। সেই সময়ৰ পুৰোহিত আছিল হিলকিয়া। তেওঁ স্পষ্টভাৱে জিৰিমিয়াৰ পিতৃ আছিল বুলি আমি জানো। হিলকিয়া পুৰোহিতেই মন্দিৰত প্ৰভুৰ বিধান পুস্তকখন বিচাৰি পাইছিল। সেইটো এটা অতি গুৰুত্বপূৰ্ণ ঘটনা আছিল। মন্দিৰটো পৰিষ্কাৰ কৰি মেৰামতি কৰি পুনৰ ব্যৱহাৰ কৰা হ'ল। এইটো অৱশ্যে আছিল অতি আচৰিত কথা। এতিয়া আমি দেখিবলৈ পাওঁ জিৰিমিয়া ভাৱবাদীয়ে জিহুৱাৰ গৃহৰ দুৱাৰত থিয় হৈ তেওঁৰ লোকসকলক ভাৱবাণী কৰিব ধৰিছে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই পুস্তকখনৰ ৬ নম্বৰ অধ্যায়লৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলোঁ। অৱশ্যে সময়ৰ অভাৱত আমি অলপ চুটিকৈ দৌৰাদৌৰিকৈ আলোচনা কৰিব লগা হৈছিল। আজি আমি ৭ নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। প্ৰিয় শ্ৰোতা, যিহুদাৰ ৰজা যোচিয়াই এবাৰ জেৰুজালেমৰ মন্দিৰ পৰিষ্কাৰ কৰিবলৈ হুকুম দিছিল আৰু পৰিষ্কাৰ কৰি থাকোঁতে ঈশ্বৰৰ বিধান পুস্তক আৱিষ্কাৰ হৈছিল। আৰু তাৰ পাছত জিৰিমিয়া ভাৱবাদীলৈ যি ভাৱবাণী আহিছিল সেইটোৱেই হৈছে ৭ নম্বৰ অধ্যায়ৰ পৰা ১০ নম্বৰ অধ্যায়ৰ মূল বিষয়। মন্দিৰ পৰিষ্কাৰ কৰি এটোৱাৰ পাছত জিৰিমিয়া তাৰ দুৱাৰমুখত থিয় হৈছিল আৰু মানুহবিলাকক ভাৱবাণী কৈছিল। সেই বিষয়ে ৭ নম্বৰ অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদ পাঠ কৰিছোঁ, শুনিবচোন।
জিহুৱাৰ পৰা জিৰিমিয়ালৈ এই বাক্য আহিল, বোলে তুমি জিহুৱাৰ গৃহৰ দুৱাৰত থিয় হৈ তাত এই বাক্য প্ৰচাৰ কৰা আৰু কোৱা, জিহুৱাক প্ৰণিপাত কৰিবলৈ এই দুৱাৰবোৰত সোমোৱা, হে জিহুদাৰ আটাই লোক, জিহুৱাৰ বাক্য শুনা। প্ৰিয় শ্ৰোতা, মন্দিৰ পৰিষ্কাৰ কৰা হ'ল আৰু ঈশ্বৰৰ বিধান পুস্তকো পোৱা হ'ল, আৰু জিৰিমিয়াই মানুহবিলাকক ঈশ্বৰলৈ ঘূৰি আহিবলৈ আহ্বান কৰিবলৈ ধৰিলে। তাকে দেখি তেওঁলোকে ঈশ্বৰৰ মন্দিৰলৈ আহিব ধৰিলে, কিন্তু তেওঁলোকে কিবা কিবি কোৱাকৈ কৰিব ধৰিলে। তাকে শুনি জিৰিমিয়াই ৩ নম্বৰ পদত এইদৰে কৈছিল, ইছৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তোমালোকে তোমালোকৰ আচাৰ ব্যৱহাৰ আৰু কাৰ্য শুধৰোৱা, তাতে মই তোমালোকক এই ঠাইত বাস কৰাম। তেওঁলোকে মন্দিৰলৈ গৈছিল আৰু উপাসনাও কৰিছিল, কিন্তু জীৱনৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। মূৰ্তি পূজা কৰা সময়ত তেওঁলোকে যিবোৰ কৰিছিল, তেতিয়াও সেইবিলাক তেওঁলোকে কৰি আছিল, আৰু সেইকাৰণে তেওঁলোকৰ পথ শুধৰাবলৈ জিৰিমিয়াই আহ্বান কৰিছিল। ৪ নম্বৰ পদ, এইবোৰ জিহুৱাৰ মন্দিৰ, জিহুৱাৰ মন্দিৰ, জিহুৱাৰ মন্দিৰ, এই বুলি কোৱা কথাত তোমালোকে বিশ্বাস নকৰিবা। মন্দিৰ পৰিষ্কাৰ হোৱা দেখি আৰু বিধান পুস্তক পোৱা দেখি মানুহবিলাক অতি উৎসাহী হৈছিল আৰু মন্দিৰলৈ আহিছিল, আৰু সেইটোৱেই আটাইতকৈ দৰকাৰী কাম বুলি তেওঁলোকে ভাবিছিল। সেইকাৰণে জিৰিমিয়াই কৈছিল, কেৱল মন্দিৰলৈ অহা যোৱা কৰাই একমাত্ৰ কাম বুলি নাভাবিবা। ৬ নম্বৰ পদৰ পৰা ১০ নম্বৰ পদলৈকে শুনিবচোন। বিদেশী, পিতৃহীন আৰু বিধৱাক উপদ্ৰৱ নকৰা, আৰু এই ঠাইত নিৰ্দোষীৰ ৰক্তপাত নকৰা, নাইবা তোমালোকৰ অপকাৰৰ নিমিত্তে ইতৰ দেৱতাবোৰৰ পাছত নচলা, তেন্তে মই এই ঠাইত তোমালোকৰ পূৰ্বপুৰুষবিলাকক দিয়া এই দেশত তোমালোকক যুগে যুগে অনন্ত কাললৈকে বাস কৰাম। চোৱা, উপকাৰ কৰিব নোৱাৰা মিছা কথাত তোমালোকে বিশ্বাস কৰিছা। তোমালোকে চুৰ, নৰবধ, পৰস্ত্ৰীগমন আৰু মিছা শপত খোৱা, বালৰ উদ্দেশ্যে ধূপ জ্বলাই তোমালোকে নজনা ইতৰ দেৱতাবোৰৰ পাছত চলি সেই সকলো ঘিনলগীয়া কাৰ্য কৰিবৰ নিমিত্তে মোৰ নামেৰে প্ৰখ্যাত এই গৃহত সোমাই মোৰ আগত থিয় হৈ আমি মুক্তি পালোঁ বুলি ক'বানে? জিৰিমিয়াই কৈছিল যে কেৱল মন্দিৰলৈ অহা যোৱা কৰিলে নহ'ব, কিন্তু নিজ নিজ পথ শুদ্ধ কৰি তেওঁলোক ঈশ্বৰলৈ আহিব লাগিব। ১১ নম্বৰ পদৰ পৰা ১৫ নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ, শুনিবচোন। মোৰ নামেৰে প্ৰখ্যাত এই গৃহ তোমালোকৰ দৃষ্টিত ডকাইতৰ গুহা হ'লনে? জিহুৱাই কৈছে, চোৱা, ময়েই তাক দেখিলোঁ। কিন্তু পূৰ্বে মই য'ত মোৰ নাম স্থাপন কৰিছিলোঁ, চিলোত থকা মোৰ সেই ঠাইলৈ তোমালোক যোৱা, আৰু মোৰ প্ৰজা ইছৰাইলৰ দুষ্টতাৰ কাৰণে মই তাক যি কৰিছিলোঁ তাক চোৱা। আৰু জিহুৱাই কৈছে, তোমালোকে এইবোৰ কাৰ্য কৰিলা, আৰু মই অতি ৰাতিপুৱাতে উঠি তোমালোকক কথা কলত তোমালোকে নুশুনিলা, আৰু মই মাতিলত তোমালোকে উত্তৰ নিদিলা। এই হেতুকে মোৰ নামেৰে প্ৰখ্যাত তোমালোকে বিশ্বাস কৰা এই গৃহক, তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষবিলাকক মই দিয়া এই ঠাইক মই চিলোক কৰাৰ দৰে কৰিম। আৰু তোমালোকৰ ভাইবিলাকক, এনেকৈ ইফ্ৰাইমৰ গোটেই বংশক যেনেকৈ দূৰ কৰি পেলালোঁ, তেনেকৈ তোমালোককো মোৰ সন্মুখৰ পৰা দূৰ কৰি পেলাম। প্ৰভু যীশুৱে এই মন্দিৰটো এবাৰ পৰিষ্কাৰ কৰিছিল, আৰু তেতিয়াও তেওঁ এই কথাটোকেই কৈছিল। জিৰিমিয়াৰ সময়ত এই কথাটো কোৱা হৈছিল, কাৰণ মানুহবিলাকে তাত সোমাই সপ্তাহটো ব্যৱসায় কৰি নিজৰ ভাইবিলাকক ঠগিছিল আৰু এদিন ভক্ত হৈ মন্দিৰলৈ আহিছিল। আৰু প্ৰভু যীশুৰ সময়ত মন্দিৰত মানুহবোৰে এনেকুৱা ধৰণৰ ব্যৱসায় কৰি থকা কাৰণেই প্ৰভু যীশুৱে সেইবোৰক তাৰ পৰা খেদিছিল আৰু এনেকুৱা কথা কৈছিল। ধৰ্মৰ নামত যিকোনো ধৰণৰ ব্যৱসায় ঈশ্বৰে সহ্য নকৰে, সেয়েহে আমি সাৱধান হোৱা উচিত। 16 আৰু 17 নম্বৰ পদ, এই হেতুকে তুমি এই জাতিৰ নিমিত্তে প্ৰাৰ্থনা নকৰিবা, বা তেওঁবিলাকৰ নিমিত্তে নিবেদন কি প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা, বা মোক অনুৰোধ নকৰিবা, কিয়নো মই তোমাৰ কথা নুশুনিম। তেওঁবিলাকে জিহুদাৰ নগৰবোৰত আৰু জেৰুজালেমৰ আলিবোৰত কি কৰিছে তাক জানো তুমি দেখা নাই? প্ৰিয় শ্ৰোতা,
ঈশ্বৰে কৈছিল, জিৰিমিয়া, এই মানুহবিলাকে যেতিয়ালৈকে মোৰ গুৰিলৈ উভতি নাহে তেতিয়ালৈকে তুমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা নকৰিবা। ঈশ্বৰে কৈছিল, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰি কোনো লাভ নাই, তেওঁলোক ঈশ্বৰৰ পৰা একেবাৰে আঁতৰি গ'ল। আজিও ঈশ্বৰৰ পৰা আঁতৰি থকা অৰ্থাৎ প্ৰভু যীশুক গ্ৰহণ নকৰা লোকৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰি আচলতে কোনো লাভ নাই, কিন্তু তেওঁলোকে যেন পৰিত্ৰাণ পায় এইবাবেহে আমি প্ৰাৰ্থনা কৰিব লাগে। 21 আৰু 22 নম্বৰ পদ। ইছৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তোমালোকে তোমালোকৰ মংগলাৰ্থক বলিৰ লগত হোম বলি যোগ কৰা আৰু মাংস খোৱা, কিয়নো যিদিনা মই তোমালোকৰ পূৰ্বপুৰুষবিলাকক মিছৰ দেশৰ পৰা উলিয়াই আনিছিলোঁ সেইদিনা মই হোম বলি কি মংগলাৰ্থক বলিৰ বিষয়ে তেওঁবিলাকক কোৱা বা আজ্ঞা দিয়া নাছিলোঁ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে কৈছে যে মন্দিৰলৈ যোৱাটো ভাল কাম, নিশ্চয় ভাল কাম, কিন্তু সেই কামটোৱেই যথেষ্ট নহয়, কিন্তু তেওঁলোক ঈশ্বৰৰ বাধ্য হ'ব লাগিব। এই কথা আমিও মনত ৰখা উচিত। আমি গীৰ্জালৈ যাওঁ, উপাসনাত যোগ দিওঁ, ভাল কাম কৰোঁ, এইটো নিশ্চয় ভাল কথা, কিন্তু মানুহক দেখুৱাবলৈ গৈ কোনো লাভ নাই যদিহে আমি আমাৰ জীৱনত ঈশ্বৰৰ বাক্য পালন কৰি ঈশ্বৰৰ বাধ্য হৈ চলা নাই। 27 আৰু 28 নম্বৰ পদ। তুমি তেওঁবিলাকক এই আটাইবোৰ কথা ক'বা, কিন্তু তেওঁবিলাকে তোমাৰ কথা নুশুনিব, আৰু তুমি তেওঁবিলাকক মাতিবা, কিন্তু তেওঁবিলাকে তোমাক উত্তৰ নিদিব। তেতিয়া তুমি তেওঁবিলাকক ক'বা, এইয়ে নিজ ঈশ্বৰ জিহুৱাৰ বাক্য নুশুনা বা শাস্তি গ্ৰহণ নকৰা জাতি। বিশ্বস্ততা নষ্ট হ'ল আৰু এওঁবিলাকৰ মুখৰ পৰা তাক দূৰ কৰা হ'ল। প্ৰিয় শ্ৰোতা, জিৰিমিয়াই যদিও ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰি আছিল, তথাপিতো তেওঁৰ কথা কোনেও শুনা নাছিল বা তেওঁৰ ওচৰলৈ কোনো অহা নাছিল। এই বুলিয়ে ঈশ্বৰে তেওঁক এই কাম এৰিবলৈও দিয়া নাছিল। শুনক বা নুশুনক, জিৰিমিয়াৰ দায়িত্ব আছিল ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিব লাগে। আজি আমিও পৰিত্ৰাণৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে মানুহে শুনিছেনে নাই তালৈ চাব নালাগে, মাত্ৰ প্ৰচাৰ কৰিব লাগে। 29 নম্বৰ পদৰ পৰা 31 নম্বৰ পদলৈকে পাঠ কৰিছোঁ। হে জেৰুজালেম, তোমাৰ চুলি কাটি পেলাই দিয়া আৰু গছ শূন্য পৰ্বতবোৰত উঠি বিলাপ কৰা, কিয়নো জিহুৱাই নিজ ক্ৰোধৰ পাত্ৰ এই বংশক অগ্ৰাহ্য কৰিলে, পৰিত্যাগ কৰিলে। কিয়নো জিহুৱাই কৈছে, মোৰ সাক্ষাতে যি কুৎসিত জিহুদাৰ সন্তানবিলাকে তাকেই কৰিলে। মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অসুচি কৰিবৰ অৰ্থে তেওঁবিলাকে তাৰ ভিতৰত নিজৰ ঘিনলগীয়া বস্তুবোৰ ৰাখিলে, আৰু তেওঁবিলাকৰ পো যিবিলাকক জুইত পুৰিবলৈ হিন্নোমৰ পুতেকৰ উপত্যকাত থকা টুফতৰ ওখ ঠাইবোৰত সাজিলে। ইয়াক মই আজ্ঞা কৰা নাছিলোঁ আৰু মোৰ মনত উদয়ো হোৱা নাছিল। তেওঁলোকৰ অবাধ্যতাৰ কাৰণে ঈশ্বৰে তেওঁলোকক ক্ৰোধৰ বংশ বুলি কৈছে। ঈশ্বৰৰ সুধবিচাৰ তেওঁলোকৰ ওপৰত পৰিব। আনহাতে টুফত আছিল এখন উচ্চভূমি আৰু এটি পিতলৰ মূৰ্তি আছিল, আৰু সেইটো গৰম কৰি শিশুবিলাকক তাৰ ওপৰত উৎসৰ্গ কৰা হৈছিল। অৰ্থাৎ শিশুবিলাকক তেনেদৰে পুৰি মাৰি উৎসৰ্গ কৰা হৈছিল। 7 নম্বৰ অধ্যায়ৰ আলোচনাটি আমি ইমানতেই সামৰিছোঁ আৰু এতিয়া 8 নম্বৰ অধ্যায়লৈ আহিছোঁ। আৰু এই 8 নম্বৰ অধ্যায়ৰ গোটেইবোৰ পদ আমি পাঠ নকৰি 8 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈকে পাঠ কৰি দিম। শুনিবচোন। আমি জ্ঞানী আৰু ঈশ্বৰৰ ব্যৱস্থা আমাৰ লগত আছে, এই বুলি তোমালোকে কেনেকৈ ক'ব পাৰা? কিন্তু চোৱা, লিখকবিলাকৰ মিছাকৈ লিখা লিখনিয়ে তাক মিছা কৰি পেলালে। জ্ঞানীবিলাকে লাজ পাইছে, তেওঁলোক ব্যাকুল হৈ ধৰা পৰিল। চোৱা, তেওঁবিলাকে ঈশ্বৰৰ বাক্য অগ্ৰাহ্য কৰিলে, তেন্তে তেওঁবিলাকৰ জ্ঞান কি ৰকমৰ? সেই নিমিত্তে মই তেওঁবিলাকৰ তিৰোতাবোৰ অন্যক দিম আৰু আন আন অধিকাৰীবিলাকক তেওঁবিলাকৰ খেতিবিলাক দিম, কিয়নো সৰুৰ পৰা বৰলৈকে লোভত আসক্ত, ভাৱবাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনাৰে কাৰ্য কৰে। যেতিয়া কোনো শান্তি নাই, তেতিয়া তেওঁবিলাকে শান্তি শান্তি বুলি কৈ মোৰ প্ৰজাবিলাকৰ ঘাঁ সামান্যৰূপে সুস্থ কৰিলে।
এই অধ্যায়তো আমি জিৰিমিয়াক মন্দিৰৰ দুৱাৰ মুখত প্ৰচাৰ কৰি থকা দেখা পাওঁ। তেওঁ কৈছে যে জ্ঞানী লোকসকলৰ মূৰৰ ভূষণস্বৰূপ পাপ হ'ল তেওঁলোকে ঈশ্বৰৰ বাক্য অস্বীকাৰ কৰি আহিছে। ঈশ্বৰৰ বাক্য অস্বীকাৰ কৰাটোৱে তেওঁলোকৰ সকলোতকৈ ডাঙৰ পাপ। আনকি আমাৰ বৰ্তমানৰ সময়তো গোটেই মানৱ জাতিৰ এইটোৱেই হ'ল সকলোতকৈ ডাঙৰ পাপ, বৰ ভয়ানক অভিশাপ। আমি ভাবোঁ যেতিয়ালৈকে আমাৰ অৰ্থনীতি ঠিকে থাকে তেতিয়ালৈকে আমি ঠিকেই আছোঁ, কিন্তু অৰ্থনীতি ঠিকে থাকিলেও আমি বেয়া হ'ব পাৰোঁ। আমি এই কথাটো পাহৰি থাকোঁ। 18 পৰা 19 নম্বৰ পদলৈকে পাঠ কৰিছোঁ, শুনিবচোন। মই দুখ নিবাৰক সান্তনা পোৱা হ'লে কেনে ভাল আছিল। মোৰ হৃদয় মোৰ অন্তৰত অতি দুৰ্বল হৈছে। চোৱা, অতি দূৰ দেশৰ পৰা মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাটৰোক্তিৰ স্বৰ শুনা গৈছে। ঈশ্বৰ চিউলত নাইনে? তাৰ ৰজা তাৰ ভিতৰত নাইনে? তেওঁবিলাকে কটা প্ৰতিমা আৰু বিজাতীয় অসাৰ বস্তুবোৰৰ দ্বাৰাই মোক কিয় বেজাৰ দিয়ে? প্ৰিয় শ্ৰোতা, দ্বিতীয় মহাযুদ্ধৰ পাছৰ পৰাই বিভিন্ন মাৰণাস্ত্ৰৰ ভয়াৱহতা দিনে দিনে বাঢ়ি গৈছে আৰু এইবোৰ ব্যৱহাৰৰ পৰা দূৰৈত ৰাখিবলৈ সকলো দেশেই চেষ্টা চলাই আহিছে। কিন্তু তাতকৈ ভয়ানক যি পাপ আমাৰ ভিতৰত আছে, সি যে আমাক নিতে নিতে ধ্বংস কৰি আছে, সেই কথা আমি অনুভৱ নকৰোঁ। কিন্তু ঈশ্বৰে কৈছে, আমি যদি পাপলৈ ভয় কৰোঁ আৰু ঈশ্বৰক সোঁৱৰণ কৰোঁ তেন্তে তেওঁ আমাক ৰক্ষা কৰিব। এতিয়া আমি 9 নম্বৰ অধ্যায়লৈ আগবাঢ়োঁ। প্ৰথম পদটি পঢ়িছোঁ, শুনিবচোন। মোৰ জাতিস্বৰূপা জীয়াৰীৰ হত হোৱাবিলাকৰ নিমিত্তে দিনে ৰাতিয়ে কান্দিবলৈ মোৰ জলময় আৰু মোৰ চকু দুটা চকুলোৰ ভুমুকস্বৰূপ হোৱা হ'লে কেনে ভাল আছিল। প্ৰিয় শ্ৰোতা, এয়া জিৰিমিয়াৰ মনৰ বেদনাৰ কথা। তেওঁ কাকো সমালোচনা কৰা নাছিল, কিন্তু মন্দিৰৰ দুৱাৰত ঈশ্বৰৰ বাক্য কৈ আছিল। সেই বাক্যত ঈশ্বৰৰ দণ্ডৰ যি কথা তেওঁ ঘোষণা কৰিছিল তাত তেওঁ নিজে কান্দি পেলাইছিল, কিন্তু মানুহবিলাকে হ'লে তেওঁৰ কথা শুনা নাছিল। প্ৰভু যীশুৱেও জেৰুজালেমৰ আগন্তুক ধ্বংসৰ কথা ঘোষণা কৰি নিজে চকুলো টুকিছিল। 2 নম্বৰ পদ। মোৰ জাতিক এৰি তেওঁবিলাকৰ পৰা আঁতৰি যাবলৈ অৰণ্যত পথিকবিলাকৰ ৰাতি থকা ঠাই মোৰ হোৱা হ'লে কেনে ভাল আছিল, কিয়নো তেওঁবিলাক সকলোৱেই ব্যভিচাৰী, বিশ্বাসঘাতক লোকৰ সমাজ। জিৰিমিয়াই নিজ লোকৰ পাপবোৰ দেখি সহিব পৰা নাছিল। সেইকাৰণে তেওঁ কোনো নিৰ্জন অৰণ্যলৈ পলাই যাবলৈ বিচাৰিছিল। তেওঁলোকৰ নিজৰ পাপেই নিজলৈ ধ্বংস মাতি আনিছিল। এতিয়া আমি 7 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পাঠ কৰিম, শুনিবচোন। এই হেতুকে বাহিনীবিলাকৰ ঈশ্বৰে এই কথা কৈছে, চোৱা, মই তেওঁবিলাকক গলাই পৰীক্ষা কৰিম, কিয়নো মোৰ জাতিস্বৰূপা জীয়ৰীৰ কাৰণে আন কি কৰিব পাৰোঁ। তেওঁবিলাকৰ জীৱা প্ৰাণনাশক বানস্বৰূপ, সেয়ে চলৰ কথা কয়। তেওঁবিলাক প্ৰতিজনে মুখেৰে ওচৰ চুবুৰীয়াৰ লগত শান্তিৰ কথা কয়, কিন্তু অন্তৰত তাৰ নিমিত্তে খাপ দি থাকে। ঈশ্বৰে কৈছে, মই তেওঁবিলাকক এইবোৰৰ কাৰণে দণ্ড নিদিমনে? মোৰ প্ৰাণে এনে জাতিৰ প্ৰতিকাৰ নকৰিবনে? মই পৰ্বতবোৰৰ কাৰণে ক্ৰন্দন আৰু হাহাকাৰ কৰিম আৰু অৰণ্যৰ চৰণীয়া ঠাইৰ নিমিত্তে বিলাপ কৰিম, কিয়নো সেইবোৰৰ মাজেদি কোনেও যাব নোৱাৰাকৈ সেইবোৰ দগ্ধ হ'ল। পশুৰ মাত তাত শুনা নাযায়, আকাশৰ চৰাই আৰু পশুবোৰো পলাই গ'ল। প্ৰিয় শ্ৰোতা, লোভ ভয়ানক বুলি ঈশ্বৰে এনেই কোৱা নাই। লোভ বৰ ধ্বংসাত্মক। লোভৰ কাৰণে অকল আমাৰ নিজৰ ঠাইৰেই নহয়, পৃথিৱীৰ বৃহৎ বৃহৎ বননি, অভয়াৰণ্য আৰু তাৰ পশু পক্ষীবোৰ নাইকিয়া হৈ আহিব ধৰিছে। আজি প্ৰকৃতিৰ মনোৰম ঠাইবিলাক ধূৰ্ত লোকৰ নিবাস হৈ পৰিছে। ঈশ্বৰে এইবিলাকৰ বিচাৰ নকৰাকৈ নাথাকে। 23 নম্বৰ পদৰ পৰা 26 নম্বৰ পদলৈকে পাঠ কৰি দিম, শুনিবচোন। জিহুৱাই এই কথা কৈছে, জ্ঞানীয়ে নিজ জ্ঞানত, বীৰে নিজ পৰাক্ৰমত আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক, কিন্তু যিজনে গৌৰৱ কৰে তেওঁ ইয়াতহে গৌৰৱ কৰক যে তেওঁ মোৰ বিষয়ে বুজে আৰু জানে যে মই পৃথিৱীত দয়া, বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰোঁতা জিহুৱা,
কিয়নো এইবোৰত মই সন্তোষ পাওঁ, ইয়াক জিহুৱাই কৈছে। জিহুৱাই কৈছে, চোৱা, এনেদিন আহিছে যে সেইদিনা মই সুন্নত হোৱাবিলাকক অসুন্নত বুলি দণ্ড দিম। মই মিছৰ, জিহুদা, ইডুম, অম্মুনৰ সন্তানবিলাক, মোৱাব আৰু কুমৰ গুৰিত দাড়ি চুলি কটা অৰণ্য নিবাসী লোকবিলাকক দণ্ড দিম। কিয়নো সেই আটাই জাতিবিলাক অসুন্নত আৰু ইছৰাইলৰ গোটেই বংশ হৃদয়ত অসুন্নত। প্ৰিয় শ্ৰোতা, আমি কিহক লৈ গৌৰৱ কৰা উচিত আৰু কিহত আমাৰ শক্তি আছে, এইটো এটি জটিল প্ৰশ্ন। আজি আমাৰ সমাজখনে ধন সম্পত্তি, ক্ষমতা, বুদ্ধি ইত্যাদিক লৈ গৌৰৱ কৰে আৰু অৰ্থনীতি, ৰাজনীতি, নানা ধৰণৰ মাৰণাস্ত্ৰ ইত্যাদি শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু সত্যতা, আত্মিকতা, নৈতিকতা ইত্যাদিৰ ওপৰত গুৰুত্ব নিদিয়ে আৰু গৌৰৱো নকৰে। এইকাৰণে আজি পৃথিৱীৰ সকলো ঠাইতেই দুৰৱস্থাৰ সীমা নোহোৱা হৈ পৰিব ধৰিছে। জিৰিমিয়াই কোৱাৰ দৰে আমিও আমাৰ পথ সলনি কৰিব লাগে। এতিয়া আমি 10 নম্বৰ অধ্যায়লৈ আগবাঢ়ো আৰু প্ৰথম আৰু দ্বিতীয় পদটি পাঠ কৰি দিম, শুনিবচোন। হে ইছৰাইল বংশ, জিহুৱাই তোমালোকক যি কথা কৈছে তাক শুনা। জিহুৱাই এইদৰে কৈছে, তোমালোকে জাতিবোৰৰ ব্যৱহাৰ নিশিকিবা আৰু আকাশমণ্ডলৰ নানা অদ্ভুত লক্ষণ দেখি ব্যাকুল নহবা, কাৰণ জাতিবোৰেহে সেইবোৰ দেখি ব্যাকুল হয়। জিৰিমিয়াৰ সময়ৰ দৰে আজিও মানুহে জন্মৰ দিন, সময়, ঋতু, জোন ইত্যাদি গণনা কৰে আৰু তাৰ মতে জীৱন ধাৰণ কৰে। এইবিলাক কিন্তু ঈশ্বৰৰ পৰা অহা ব্যৱস্থা নহয়। 3-5 নম্বৰ পদ, কিয়নো জাতিবোৰৰ ৰীতি নীতিবোৰ অসাৰ, কাৰণ এজন মানুহে কাঠনিৰ পৰা এডাল গছ কাটি উলিয়াই সেয়ে কুঠাৰেৰে কৰা হাতৰ কাৰ্য হৈ উঠে। মানুহে তাক ৰূপ আৰু সোণেৰে অলংকৃত কৰে আৰু সেয়ে নলৰিবৰ নিমিত্তে হাতুৰিৰে গজাল মাৰি তাক শকত কৰে। সেইবোৰ শিল্পকাৰে খাজুৰ গছৰ আকৃতিৰে কুণ্ডত কটা কাঠৰ নিচিনা আৰু কথা নকয়। সেইবোৰক বৈ নিবলগীয়া হয়, কাৰণ সেইবোৰে খোজ কাঢ়িব নোৱাৰে। তোমালোকে সেইবোৰলৈ ভয় নকৰিবা, কাৰণ সেইবোৰে অহিত কৰিব নোৱাৰে আৰু হিত কৰিবলৈকো সেইবোৰৰ সাধ্য নাই। অৰ্থাৎ মানুহে নিজ হাতেৰে এটা প্ৰতিমা তৈয়াৰ কৰে আৰু সেইটো এঠাইত বহুৱাই থৈ তাৰ আগতেই সেৱা কৰে। কিন্তু জিৰিমিয়াই কৈছে যে সেইবোৰ অসাৰ আৰু তাৰ আগত সেৱা কৰাৰো কোনো সাৰ্থকতা নাই, বৰং তাৰ বাবে ঈশ্বৰৰ দণ্ডহে যুগুত আছে। 6 আৰু 7 নম্বৰ পদ, হে জিহুৱা, তোমাৰ তুল্য কোনো নাই, তুমি মহান আৰু তোমাৰ নাম পৰাক্ৰমত মহৎ। হে জাতিবোৰৰ মহাৰাজ, তোমাক কোনে ভয় নকৰিব, কিয়নো সেয়ে তোমাৰেই উপযুক্ত, কাৰণ জাতিবোৰৰ সকলো জ্ঞানী লোকৰ মাজত আৰু সিহঁতৰ সকলো ৰাজ্যৰ মাজত তোমাৰ তুল্য কোনো নাই। প্ৰিয় শ্ৰোতা, ঈশ্বৰক আমি কোনো বস্তুৰ লগতেই তুলনা কৰিব নোৱাৰোঁ। ঈশ্বৰ অতুলনীয় আৰু জীৱন্ত, কিন্তু সেই ঈশ্বৰলৈ পিঠি দি আমি চকুৰে দেখা আৰু হাতেৰে নিৰ্মাণ কৰা বস্তুক সেৱা কৰাটো হাঁহি উঠা কথা নহয়নে বাৰু? 11 আৰু 12 নম্বৰ পদ, তোমালোকে সিহঁতক এই কথা কোৱা, যি দেৱতাবোৰে আকাশমণ্ডল আৰু পৃথিৱী সৃজন কৰা নাই, সেইবোৰ পৃথিৱীৰ পৰা আকাশমণ্ডলৰ তলৰ পৰা উচ্ছন্ন হ'ব। তেওঁ নিজ শক্তিৰে পৃথিৱী সৃজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে আৰু নিজ বুদ্ধিৰে আকাশমণ্ডল বিস্তাৰ কৰিলে। ইয়াত কোৱা হৈছে যে মূৰ্তি পূজকৰ ঈশ্বৰে বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰা নাই। আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰেহে সৃষ্টি কৰিছে। বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তু সৃষ্টি আৰু স্থাপন ঈশ্বৰেহে নিজৰ মতে কৰিছে। আপোনাক আৰু মোক সুধি তেওঁ সেই কাম কৰা নাই। সেইকাৰণে সৃষ্টিকৰ্তা ঈশ্বৰহে আমাৰ উপাসনা পোৱাৰ যোগ্য। 23 পৰা 25 নম্বৰ পদলৈকে পাঠ কৰিছোঁ, শুনিবচোন। হে জিহুৱা, মই জানো যে মানুহৰ গতি নিজ অধিকাৰত নাথাকে। নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতাজনৰ শক্তি নাই। হে জিহুৱা, মোক কেৱল ন্যায়েৰে শুধৰোৱা, ক্ৰোধেৰে নহয়, নহ'লে মোক হ্ৰাস কৰিবা। যি জাতিবোৰে তোমাক নাজানে আৰু যি গোষ্ঠীবোৰে তোমাৰ নামেৰে প্ৰাৰ্থনা নকৰে, সিহঁতৰ ওপৰত তোমাৰ কোপ ঢালা। কিয়নো সিহঁতে জাকুবক গ্ৰাস কৰিলে, এনেকি তাক গ্ৰাস কৰি তাক অন্ত কৰিলে আৰু তাৰ বাসস্থান ধ্বংস কৰিলে।
প্ৰিয় শ্ৰোতা, মানুহে সৃষ্টিকৰ্তা ঈশ্বৰক মানি লওক বা নলওক, মানুহে নিজৰ মতে কেতিয়াও চলিব নোৱাৰে। পৰা হ'লে মানুহ বুঢ়া নহ'লহেঁতেন আৰু মানুহ নমৰিলহেঁতেন, বেমাৰ আৰু দুৰ্ঘটনা ইত্যাদি নহ'লহেঁতেন। মানুহে নিজৰ ইচ্ছামতে চলিব নোৱাৰা বাবেই এইবিলাক ঘটে। গতিকে আমি ঈশ্বৰৰ হাতত নিজকে সোধাই দিয়াৰ বাহিৰে, নিজক অৰ্পণ কৰাৰ বাহিৰে আন উপায় নাই। এই কথা বাৰু আপুনি চিন্তা কৰি চাইছেনে? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। এই বিশ্বৰ জগতখন ঈশ্বৰে সৃষ্টি কৰিলে। তেওঁৱে গ্ৰহ নক্ষত্ৰবোৰ নিজ নিজ কক্ষপথত স্থাপন কৰিলে। তেওঁ সকলো সঠিক স্থানত সঠিকভাৱে স্থাপন কৰিলে। সেই কাম কৰাৰ আগতে তেওঁ আমাক কাকো সোধা নাছিল। এই বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁৰে, তেওঁ সৃষ্টিকৰ্তা, তেওঁ সৰ্বশক্তিমান জীৱন্ত ঈশ্বৰ। মানুহৰ পৰা সেৱা উপাসনা লাভ কৰাৰ তেওঁ যোগ্য ঈশ্বৰ। আমিও সকলো কথাৰ বাবে তেওঁৰে বাক্যত ভৰসা কৰি চলা উচিত। ঈশ্বৰে তেওঁৰ বাক্যৰ যোগেৰে আমাৰ আগত যি প্ৰকাশ কৰি থৈছে তাক অৱজ্ঞা কৰি মানুহে শুদ্ধ পথেৰে চলাত সফল হ'ব নোৱাৰে। যেতিয়াই মানুহে ঈশ্বৰৰ বাক্যৰ পৰা আঁতৰি যায়, তেতিয়া মানুহে অনাই বনাই ফুৰা পথিকৰ নিচিনা হৈ পৰে। কোনো লক্ষ্য নাই, কোনো গন্তব্যস্থান নাই। মানুহ তেনেকুৱা অঘৰী যেন হৈ পৰে। সকলো মানুহ স্বাভাৱিকতেই তেনেকুৱাই। ঈশ্বৰৰ বাক্যই আমাক সঠিক পথ দেখুৱায়। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিত আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময়, সুন্দৰ প্ৰভু তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুযোগ দিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি যি আজি আমি নম্ৰতাৰ বিষয়ে শিকিলোঁ, প্ৰভু তুমি আমাক প্ৰত্যেককে নম্ৰতা হ'বলৈ প্ৰভু তুমি শিকোৱা, আৰু আমি যাতে প্ৰভু আমাৰ জীৱনত সদায় প্ৰভু নম্ৰতাৰে যাতে চলি যাবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বিশেষকৈ প্ৰভু এই অনুষ্ঠানটি চাই থকা যিমান আমাৰ দৰ্শকসকল আছে, তেওঁলোকৰ জীৱন তোমাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়বোৰ প্ৰভু তুমি তেওঁলোকক দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।